নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈ চেনেলটোত আৰু আজিৰ এই ভিডিঅ'টো সকলোকে অনুৰোধ কৰিছো মোৰ এই ভিডিঅ'টো কোনো স্কিপ নকৰাকে লাষ্টলৈকে চাব। আমাৰ অসমত কিবা CM ট্ৰিপল মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ নামত কিবা ডাঙৰ স্কেম বা দুৰ্নীতি চলি আছে নেকি? যদি চলি আছে বুলি ভাবিছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে। কাৰণ CM ট্ৰিপল এপ্লাইৰ সংখ্যা আছিলে 1,04,000 সামথিং, কিন্তু তাৰ ভিতৰত সিলেকশন হোৱাৰ সংখ্যা অকল 25,000। গতিকে ইয়াত এটা ডাঙৰ ৰহস্য কিবা আছে যদি আপোনালোকে ভাবিছে তেতিয়াহ'লে আজিৰ মই নতুন আৰু এটা ভিডিঅ' মই ইয়াত লগতে লৈ আহিছো। গতিকে যদি আপোনালোকে ভাবিছে যে অসমত বহুত ডাঙৰ এটা CM ট্ৰিপল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আণ্ডাৰত বহুত ডাঙৰ এটা দুৰ্নীতি চলি আছে তেতিয়াহ'লে আপোনালোকৰ হয়তো মনৰ কথা এই ভিডিঅ'টো যোগে মই এটা ভিডিঅ' লৈ আহিছো, হয়তো আপোনালোকৰ মনৰ কথা তেওঁলোকে কৈছে আৰু ইয়াত এটা হোৱাটছআপ যোগে এটা গ্ৰুপ বনাই আছে যে যদি আপোনালোকৰ লাগিছে যে ইয়াত দুৰ্নীতি হৈ আছে CM ট্ৰিপলত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত তেতিয়াহ'লে আপোনালোকে এই হোৱাটছআপ গ্ৰুপটোত আপোনালোকেও জইন হ'ব পাৰিব। তাৰ বাবে আপোনালোকে কমেণ্টছত হোৱাটছআপ নাম্বাৰটো চেণ্ড কৰি দিব। মই অতি সোনকালে আপোনালোক সেই হোৱাটছআপত আপোনালোকৰ নাম্বাৰটো মই এড কৰি দিম। তো আহক বাকি ভিডিঅ'টোত কি কৈছে ভালকে শুনো। বিশেষকৈ আপোনালোকে জানে সেই তাত যিসকল প্ৰাৰ্থীয়ে সাক্ষাৎকাৰত উপস্থিত হৈছিল সেই প্ৰাৰ্থীসকল আমাৰ মাজত আছে। তেখেতলোকক সুধিলে আপোনালোকে ওলাব। তেখেতলোকৰ 1 লাখতকৈ অধিক প্ৰাৰ্থী আছিলে, তেওঁলোকে আবেদন জনাইছিলে আৰু তেওঁলোকে সাক্ষাৎকাৰত উপস্থিত হৈছিলে। তাৰ পাছত তেখেতলোকে কিন্তু মাত্ৰ 25,000 এই আঁচনি অন্তৰ্ভুক্ত কৰিছে আৰু 75,000 যিহেতু থাকি গ'ল, সেই 75,000 তেওঁলোকে এই আঁচনি অন্তৰ্ভুক্ত নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে যিটো পৰ্টেল খুলিব সেই পৰ্টেলত নতুনকৈ আবেদন কৰিব লাগিব। আমাৰ কথা হৈছে তেখেতলোকে সাক্ষাৎকাৰ বা তেখেতলোকৰ প্ৰশিক্ষণ কি কাৰণে লৈছিলে তেওঁলোকে এইসকলক যেতিয়ালৈকে এই আঁচনি অন্তৰ্ভুক্ত নকৰে তেতিয়ালৈকে আমি কিন্তু ক্ষান্ত নহওঁ। আৰু তাৰ সমান্তৰালকৈ তেখেতলোকে যিহেতু বিজেপি যিসকল প্ৰাৰ্থী আছে বা বিজেপি যিসকল অঙহী বঙহী আছে তেওঁলোকক এই তালিকাত অন্তৰ্ভুক্ত হোৱা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে কৈছোঁ যে এইখন গেৰুৱাকৰণ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব আৰু যোগ্য প্ৰাৰ্থীসকলক ইয়াত নিৰ্বাচন কৰিব লাগিব। আৰু যি 75,000 আছে সেই 75,000 দিয়াৰ পাছত তেখেতলোকে অন্য কাৰোবাক দিয়ে বা 1 লাখটো বেলেগক দিয়ে আমাৰ ক'বলগীয়া নাই। সেয়ে কৈছোঁ যে যোগ্য প্ৰাৰ্থী বঞ্চিত হ'লে কিন্তু অসম চৰকাৰে ইয়াৰ ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু থাকক। তো দেখিছে আপোনালোকে ফাইনেলি যদি আপোনালোকৰ মনৰ কথা তেওঁলোকে কৈছে যে আপোনালোকে ভাবি আছে যে অসমত CM ট্ৰিপল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ নামত বা বহুত ডাঙৰ এটা দুৰ্নীতি হৈ আছে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে কমেণ্ট ছেকশ্যনত কমেণ্টছ কৰক কোনে ক'ৰ পৰা চাই আছে এই ভিডিঅ'টো আৰু পাৰিলে আপোনালোকৰ হোৱাটছআপ নম্বৰটো কমেণ্ট ছেকশ্যনত কমেণ্টছ কৰি দিয়ক যাতে মই আপোনালোকক হোৱাটছআপ গ্ৰুপটোত জইন কৰাই দিব পাৰোঁ আৰু নিজে আপোনালোকে হয়তো মোৰ কমেণ্টছ বক্সত দিয়া হৈ আছে সেই গ্ৰুপটোত আপোনালোকে গৈ নিজে আপোনালোকে জইন হ'ব পাৰে। আপোনালোকে CM ট্ৰিপলৰ প্ৰতিদিনাই ভিডিঅ' পাই থাকিব যিমান দিনলৈকে সমাধান নহয় তেতিয়াৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ যদি পাৰে নিশ্চয় কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই সকলো সময়তে আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিব পাৰোঁ আৰু CM ট্ৰিপলৰ প্ৰতিদিনাই নতুন আপডেট আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।